নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ এক বৃহৎ সুখবৰ ৰান্ধনীসকলৰ বাবে তেওঁলোকৰ যি দৰমহা 2000 টকা হৈছিল 2000ৰ পৰিৱৰ্তে 3000লৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে আন্দোলনো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে ৰান্ধনী সন্থাই অৰ্থাৎ 9 জুলাই আৰু 7 আৰু 9 জুলাই তাৰিখে যি প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে সেই প্ৰতিবাদ কিন্তু নকৰো বুলি কৈছে কাৰণ 3000লৈ তেওঁলোকৰ যি দৰমহা বৃদ্ধি কৰিছে 2000ৰ পৰিৱৰ্তে শীঘ্ৰে পাব তেওঁলোকে 5000 টকাৰ এককালীন সাহায্য আৰু এটা সুখবৰ তেওঁলোকে এটা মোটা অংকৰ পইচা অৰ্থাৎ 5000 টকা একেবাৰে তেওঁলোকৰ একাউণ্টত এককালীন সাহায্য হিচাপে তেওঁলোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব বুলি কোৱা হৈছে তো সম্পূৰ্ণ মন্তব্য আপোনালোকে শুনিব পাৰিব মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে ৰান্ধনী সন্থাই কালি এই খবৰটো অৰ্থাৎ 5 জুলাই তাৰিখে তেওঁলোকে সাক্ষাৎ কৰিছিল তো আপোনালোকক সম্পূৰ্ণ তেওঁলোকৰ যি মন্তব্য আছে মন্তব্যবিলাক শুনাম যদিহে আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেওঁলোকৰ যি মন্তব্য আছে সেইবিলাক শুনি লওক আমাক অকমান হলেও মানে ভাল কথা এটা ক'লে আমাৰ অকমান মনটো ভাল লাগিছে 100%ৰ পৰা 90% ভাল লাগিছে যেহেতু নেকি ছাৰে নিয়মীয়াকৰণৰ কথাটো ক'লে তো সেইকাৰণে ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু স্পষ্টভাৱে আপোনালোকক জনাই দিছোঁ 2000 পৰা হয়তো অক্টোবৰ মাহত আমাৰ 3000 মান টকা এটা হ'ব পাৰে আমি মানে কিমান হ'ব হেতু আমি নাজানো কিন্তু এককালীন এটা হ'ব এককালীন এটা আপোনালোকে পাব 6000 পৰা 5000 টকা এটা সাকে এককালীন এটা পাব আৰু লগতে আপোনালোকৰ নিয়মীয়াকৰণৰ কথাটো কৈছে আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা ক'ব বিচাৰিছোঁ যেহেতু নেকি আমি 7 আৰু 9 তাৰিখে আন্দোলনৰ কাৰ্যসূচী ৰাখিছিলোঁ বিটিআৰত হেতু আমি আজি তাৰিখত উঠাই লৈছোঁ 3000 টকাটো বৃদ্ধি কৰিব নে নকৰে হেতু সঠিককৈ কোৱা নাই আপোনালোকে তেখেতৰ মন্তব্যৰ পৰা গম পালে যে অক্টোবৰ মাহত 3000 হ'ব পাৰে কিন্তু সঠিককৈ কোৱা নাই হ'বই বুলি তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত চতুৰ ব্যক্তি হয় তেখেত যেহেতু 9 জুলাইত এটা বৃহৎ প্ৰতিবাদ কৰিবলৈ গৈ আছিল তো সেই প্ৰতিবাদ নকৰক বুলি এই এমাউণ্টৰ কথা তেখেতে কৈ দিলে কিন্তু এই যিটো 6000 বা 5000 এককালীন সাহায্য সেই এককালীন সাহায্যটো কিন্তু অক্টোবৰ মাহত সোমাব কিন্তু 3000টো দৰমহা বৃদ্ধি হ'ব নে নহ'ব কিন্তু সঠিককৈ কোৱা নাই আপোনালোকে ভালদৰে যদি মন্তব্যটো পুনৰ আগৰ পৰা চাই আপোনালোকে গম পাব মন্তব্যটো পুনৰ শুনি চাব পাৰে আপোনালোকে অক্টোবৰ মাহত 3000 হ'ব পাৰে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে কিন্তু এই যিটো তেখেতে মন্তব্য কৰিছে 6000 টকাটো দিব কিন্তু 9 জুলাই তাৰিখে যি প্ৰতিবাদ হ'বলৈ গৈ আছিল প্ৰতিবাদটো সফল নহওক বুলিয়ে তেখেতে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে তো ভিডিঅ'টি জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ